কামৰ সন্ধানত ৰাওনা হৈছিলে বহিৰাজ্যলৈ এতিয়া নিজে সন্ধানহীন মুকুল মালাকাৰৰ সংসূত্ৰ নাপাই পৰিয়ালৰ মাজত হাহাকাৰ পৰিয়াল পোহপাল দিব নোৱাৰি কামৰ সন্ধানত বহিৰাজ্যলৈ ৰাওনা হৈছিলে মুকুল মালাকাৰ উৰফে তপন কাৰ্বি আংলঙৰ বকলিয়াঘাট আৰক্ষী থানা এলেকাৰ ৩ নম্বৰ ৱাৰ্ড নিবাসী প্ৰয়াত মনোৰঞ্জন মালাকাৰ আৰু জ্যোৎস্না মালাকাৰৰ জ্যেষ্ঠ পুত্ৰ ৪৪ বছৰীয়া মুকুল উৰফে তপন যোৱা ১৪ অক্টোবৰৰ বিয়লি প্ৰায় ৩ বজাত ঘৰৰ পৰা ওলাই গৈছিল ঘৰত কৈ গৈছিলে চেন্নাই যাওঁ বুলি বিবাহিত যুৱকজনক লৈ গৈছিল মহেন্দ্ৰ ৰয় আৰু লুলু হৰিজনে যেহেতু মুকুলে মোবাইল নিয়া নাছিলে সেয়ে ৪ দিন পাছত পৰিয়ালে তাৰ ২ বন্ধুক যোগাযোগ কৰে অতি ৰহস্যজনকভাৱে জনায় যে তপন তেওঁলোকৰ লগত নাই চেন্নাই ধৰমপুৰ ষ্টেচনত সি হেৰাই গৈছে এই খবৰৰ পিছত ২ বন্ধুৰ মোবাইলৰ সুইচ অফ আৰু তাৰ পাছৰে পৰা পৰিয়ালত হাহাকাৰ পৰিৱেশ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত মুকুলৰ মাতৃয়ে বকলিয়াঘাট আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰি মহেন্দ্ৰ ৰায় আৰু লুলু হৰিজনৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে মুকুলৰ ঘৰত মাতৃ ভাতৃ ভগ্নী পত্নী আৰু ৪ বছৰীয়া এক পুত্ৰ সন্তান আছে এতিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যাতে তপনক বিচাৰি উলিওৱাত সহায় কৰে মুকুল উৰফে তপনৰ সম্পৰ্কত কিবা সংসূত্ৰ পালে 8453530783 নম্বৰত অথবা কাষৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ মোৰ দাদা শ্ৰী তপন মালাকাৰ যোৱা 14 তাৰিখে মঙ্গলবাৰ সন্ধিয়া মানে আবেলি ৩টামান বজাত চেন্নাই যাম বুলি ঘৰৰ পৰা ওলাই গৈছে দুজন মানুহ ইয়াৰ লগত গৈছে হিও গৈছে তিনজন মানুহ গৈছে ইহঁতে বাহিৰত যাম বুলি যাওঁতে 2 দিন হৈ গ'ল আমি ট্ৰেইনত কণ্টেক্ট কৰি আছোঁ কাৰো লগত কণ্টেক্ট হোৱা নাই তেতিয়া আমি আকৌ 2 দিন পিছত আকৌ ফোন মাৰিছোঁ তেতিয়া এজনে কণ্টেক্ট কৰি ক'লে যে সিটো আমাৰ লগত নাই আমাৰ লগত পৰা হেৰাই গ'ল এনেকুৱা ধৰমপুৰ ষ্টেচন বুলি কৈছে তাতে বোলে নামি গ'ল তাক বিচাৰি পোৱা নাই আমি তেতিয়া সিহঁতে বোলে গৈ চেন্নাই পালে তেতিয়া আমাৰ ঘৰতো মা ভণ্টি বাইদেউ বৌ সবে চিন্তা কৰি আছে ক'ত হেৰালে কেতিয়াও বাহিৰত নোযোৱা মানুহ কামত যাম বুলি ওলাই গৈছে এতিয়া কণ্টেক্ট কৰি সিহঁতকো আমি যোনকেইটাৰ লগত গৈছে সিহঁতকো কণ্টেক্ট কৰি আছোঁ সিহঁতে কেতিয়াবা ফোন উঠায় কেতিয়াবা নুঠায় তাই সেইকাৰণে আমাৰ মানুহ অলপ চিন্তিত হৈ গৈছে মানুহটো ক'ত গ'ল কি কৰি আছে বা কেনেকুৱা আহিব পৰা নাই কাকো কণ্টেক্টো কৰিব পৰা নাই তাক আমি অলপ বিচাৰিবৰ কাৰণে অলপ সহায় সহযোগিতা সকলোৰে চাই আছোঁ যেন তাক অলপ ঘৰৰ মানুহ সোনকালে যাতে তাক বিচাৰি পায় আৰক্ষীক অৱগত কৰিছিলে নেকি হয় আৰক্ষীক কথাটো আমি অৱগত কৰিছোঁ কেতিয়া জনাইছিলে যোৱাকালি 18 তাৰিখে আমি কৈছোঁ আৰু লগত কোন গৈছিলে লগত 2জন মানুহ গৈছিলে এজন ইয়াৰে চিকাৰী পথাৰৰ লুলু হৰিজন আৰু মহেন্দ্ৰ ৰায় 2জনৰ লগত গৈছিলে তেখেতৰ দুজনৰ মাজত কাৰ লগত কণ্টেক্ট হৈছিলে লুলু হৰিজনৰ লগত কণ্টেক্ট হৈছে সেই মানুহটো কণ্টেক্ট কৰে সি খালি কয় আমি কি ক'ম আমি এনেকুৱা বহি আছোঁ সি নামি গ'ল তাতে পৰা ক'ত গ'ল আমি বিচাৰিছোঁ এতিয়া পোৱা নাই আৰু আমাৰ চিন্তা মানে এই মানুহটো কেতিয়াও বাহিৰত যোৱা নাই এনেকুৱা ষ্টেচনত যদি নামি গৈছে তেনেহ'লে এতিয়াতো কণ্টেক্ট কৰিব লাগে কণ্টেক্টো একো আমাৰ লগত কৰা নাই এতিয়ালৈকে আপোনাৰ দাদাই কণ্টেক্ট কৰা নাই এতিয়াও কৰা নাই কণ্টেক্ট কৰাই নাই এতিয়া তাৰ লগতো মোবাইল নাই যেন সি ফোন কৰিব বুলি তাৰ লগতো মোবাইল নাই আপোনালোকৰ ঘৰৰ কাৰোবাৰ কণ্টেক্ট নম্বৰ লৈ গৈছিলে ঘৰৰ লৈ গৈছে কাৰ লৈ গৈছিলে ভণ্টিৰ আৰু তাৰ ৱাইফৰ নম্বৰ লৈ গৈছে আৰু কিমান তাৰিখে আপোনালোকে জানিব পাৰিছে যে বৃহস্পতিবাৰ 16 তাৰিখে গম পাইছোঁ আমি সন্ধিয়া টাইমত সিহঁতৰ লগত নাই বুলি তেতিয়া সিহঁতে এটা ফোন মাৰি ক'লে আমাক এনেকুৱা কথাটো নাই হেৰাই গ'ল সি কেতিয়াও বাহিৰত যোৱা নাই কাম বুলি কামৰ কাৰণে ওলাই গৈছে মই চেন্নাই গৈ আছোঁ তাতে গৈ কাম কৰিম এতিয়ালৈকে তাৰ একো খবৰ আমি পোৱাই নাই আৰু ইয়াতে তেখেতে কি বিজনেছ কৰিছে ইয়াতে তেওঁ সৰু মৰু দোকান এটা আছিলে পাত্ৰাইচাত দোকানো ইমান নচলে বুলি আৰু তাৰ ল'ৰা ডাঙৰ হৈ আছে স্কুল বহুত টেনশ্যন আছে বুলি ওলাই গৈছে বাহিৰত ঘৰত এনে পৰিয়ালৰ মাজত কিবা নাই এইবিলাক একো নাই কাজিয়া পুজি একো নাই চব ঠিকে ঠাকে আছে খালি কৈছে মই 2জনৰ লগত গৈ আছোঁ মই চেন্নাই যাম কাম কৰিম পিছত মই কেইদিনমান পিছত কাম কৰি টকা চকা লৈ আহি ঘৰত আহিম দোকান খুলিম বুলি কৈছে আমি ভাই ভনী 10জন আছে
এইটো আমাৰ গাঁওখন হ'ল আটিগাঁও 3 নম্বৰ ৱাৰ্ড বজাৰ। লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডাঙৰীয়া ডক্টৰ তুলিৰাম ৰহানকো আমি অনুৰোধ জনাইছোঁ যেন আমাৰ দাদাক বিচাৰিবলৈ অলপ সহযোগিতা আগবঢ়ায় আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ যেন মোৰ দাদাক বিচাৰিবলৈ অলপ সহায় কৰি দিয়ে।